আমি বৰ্তমানৰ অসমৰ আইন শৃংখলা অৱস্থা লৈ যথেষ্ট চিন্তিত যেহেতু বৰ্তমানৰ গৃহ বিভাগৰ ওপৰত আৰক্ষীৰ ওপৰত মুখ্যমন্ত্ৰী ইমান হেঁচা যে তেওঁলোকে নিজৰ কামখিনি কৰিব পৰা নাই আৰু আমি দেখিছোঁ যে অনন্য ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাহিৰৰ ৰাজ্যৰ RSSৰ মানুহ গাঁৱে ভূঞে সোমাই তেওঁলোকৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰে মানুহৰ মাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰে আৰু আমি কিছু উদাহৰণ দেখা পাইছোঁ মধ্যপ্ৰদেশত আৰু অন্য ৰাজ্যত বিশেষকৈ বিজেপি শাসিত ৰাজ্যত য'ত ধৰ্মীয় অনুষ্ঠানৰ পৰিস্থিতি প্ৰদূষিত কোনোবা ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ কৰে পুলিচে তদন্ত কৰে পুলিচে ধৰে আকৌ মানুহ ওলাই বিজেপিৰ সদস্য মানুহ ওলাই RSSৰ সদস্য আৰু এইটো একো নতুন কথা নহয় এইটো আমাৰ দিনতো কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়াও আমি এনেকুৱা IB ইণ্টেলিজেন্সৰ ৰিপৰ্ট আমি পাইছিলোঁ তো সেইকাৰণে আমি অসম আৰক্ষীক অনুৰোধ জনাইছোঁ যে বাহিৰৰ পৰা যিমানবোৰ RSSৰ মানুহবোৰ আহিছে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে প্ৰত্যেকগৰাকী থানাৰ ভিতৰত গৈ তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰিব লাগে আমি বাহিৰৰ মানুহ আহি আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অসমখনক আমি প্ৰদূষিত অসমখনৰ ভিতৰত আতংকৰ সৃষ্টি কৰিবলৈ আমি নিদিওঁ ভয় ভাবুকি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ নিদিওঁ আমি সেইকাৰণে আজি এই সভাত অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি আমি কৈছোঁ যে অসম আৰক্ষী বাহিৰৰ পৰা অহা RSS অসমৰ কোনোবা আছে আমাৰ কোনো ক'বলৈ নাই কিন্তু বাহিৰৰ পৰা যিসকল RSSৰ মানুহবোৰ কাডাৰবোৰ বিভিন্ন ঠাইত আমি গম পাইছোঁ সোমাইছে তেওঁলোকৰ ষ্টেচনৰ ভিতৰত থানাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে মই এইখিনি কথা যোৱাকালি তামোলপুৰত কৈছোঁৱে যে BTRত আমি যথেষ্ট গুৰুত্ব সহকাৰে দলৰ কামখিনি আগবঢ়াবলৈ বিচাৰোঁ ইতিহাসত আমাৰ দলৰ আদৰ্শ উদাহৰণ BTRতে দেখা পায় যে ক্ষমতা নহয় শান্তি বেছি গুৰুত্বপূৰ্ণ কংগ্ৰেছ দলৰ বাবে সেইকাৰণে ক্ষমতা থকা সময়তো আমি নিজৰ দলৰ নহয় তাত শান্তি সমন্বয় আমি কেনেদৰে বজাই ৰাখিব পাৰোঁ তাৰ বাবে বিভিন্ন শক্তিক সংগঠনক আমি আগুৱাই লৈ গৈছোঁ আৰু আজি ৰাইজে বিচাৰে কি নহয় কংগ্ৰেছ দল BTRৰ ভিতৰত আৰু শক্তিশালী হওক আমাৰ তৃণমূল কৰ্মীখিনিও বিচাৰে যে কংগ্ৰেছ দল BTR অঞ্চলত আৰু শক্তিশালী হওক